বাস্তৱ পৰিস্থিতি কেনেকুৱা হ'ব পাৰে তাৰ এটা আভাস মই এই মুহূৰ্তত আপোনালোকক দিব খুজিছোঁ। এয়া বৈচৰণৰ যি মূল ঘটনাস্থলী সেইখন তোৰণ, তাত 2:30 বজাত সন্ত্ৰাসবাদীয়ে সোমাই গুলীবৰ্ষণ কৰিলে, নিৰ্বিচাৰভাৱে 26জন লোকক ইয়াত গুলীয়াই হত্যা কৰা হ'ল। তাৰপিছত বহু লোক আহত হ'ল। তাৰপিছত যিটো এটা আতংকময় পৰিৱেশ, তাৰ পৰা মানুহখিনি দৌৰি ওলাই আহিলে হয়তো। তাৰপিছত এই মানুহখিনি ক'লে যাব, চাওক আপুনি এই গোটেই দৃশ্যখিনি চাওক। ইয়াত ৰাস্তা বুলিবলৈ, পথ বুলিবলৈ একো নাই। চাৰিওফালে বোকা আৰু শিলাময় আচলতে পাহাৰীয়া এলেকা এটা। আৰু ইয়াত মানুহে দৌৰিও কিমান দূৰ যাব পাৰিব? যদি কোনোবাই খেদি খেদি গুলিয়াম বুলি ভাবে তেতিয়াহ'লে দৌৰিওনো কিমান দূৰ? এইবোৰত দৌৰা দৌৰি কৰি থাকোঁতেও বহু মানুহ আঘাত হৈছে। এতিয়াও জোতা পৰি আছে। হয়তো কোনোবাই এই বোকাৰ মাজেৰে, যিবোৰ আচলতে ঘোঁৰাৰ পথ, ঘোঁৰা চালনা কৰা পথ, সেই ঘোঁৰাত সেই পথেৰে দৌৰিবলৈ খোজোঁতে বোকাত হয়তো সেই বোকাৰ মাজত সেই জোতাযোৰ ফচি ৰৈ গ'ল আৰু সেই জোতা এতিয়াও তেনেকৈ পৰি আছে। এয়া হৈছে বৈচৰণৰ ঘটনাস্থলীৰ বাহিৰৰ পৰিৱেশ। ইয়াত এস্কেপৰ, ইয়াত পলায়নৰ কোনো অপশ্যনেই সিদিনাখন মানুহৰ হাতত নাছিল। কেমেৰা পাৰ্চন আছিকৰ সৈতে বৈচৰণৰ পৰা মই গালিবুৰ ৰহমান, NKTV+।